জনপ্ৰিয় অভিনেত্ৰীগৰাকী জটিল ৰোগত আক্ৰান্ত কান্দোনত ভাগি পৰিছে সমগ্ৰ অনুৰাগী পোনপ্ৰথমে আমাৰ চেনেলৰ তৰফৰ পৰাও জনপ্ৰিয় অভিনেত্ৰীগৰাকী যাতে সোনকালে সুস্থ হয় সেয়াই কামনা ভগৱানৰ শ্ৰীচৰণত মোৰ আপোনাৰ সকলো অতি প্ৰিয় অভিনেত্ৰীগৰাকীৰ পৰা আহিছে এটা অতিকৈ বেয়া খবৰ শিল্পী সমাজৰ বাবে পুনৰ এক দুখবৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী জটিল ৰোগত আক্ৰান্ত নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ শিল্পী সমাজৰ পৰা আহিছে এটা অতিকৈ বেয়া খবৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকী এক জটিল ৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ খবৰত স্বাভাৱিকতে ম্ৰিয়মান হৈ পৰিছে প্ৰতিজন ছবি অনুৰাগী ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে অভিনেত্ৰীগৰাকী খুব সোনকালেই সুস্থ হৈ পৰে জানিব পৰা মতে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে খোৱা বোৱা কৰিবও পৰা নাই জনপ্ৰিয় হিন্দী ধাৰাবাহিক এ ৰিষ্টা কিয়া কেহলাতা হে জৰিয়তে অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ অনুৰাগী হৃদয় জয় কৰা জনপ্ৰিয় অভিনেত্ৰী হিনা খান স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত আৰু এই খবৰটো বিয়পি পৰাৰ পাছত স্বাভাৱিকতে দুখত ভাগি পৰা দেখা গৈছে অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিজন অনুৰাগী সৰ্বশেষত ভগৱানৰ শ্ৰীচৰণত জনপ্ৰিয় অভিনেত্ৰী হিনা খান যাতে খুব সোনকালে সুস্থ হৈ পৰে সেয়াই প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ